অনুসূচিত জাতিৰ যিকোনো সমস্যাত কেতিয়াও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই শেহতীয়াকৈ আচলতে অনুসূচিত জাতিটোৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হৈছে। আপোনালোকে লক্ষ্য কৰিব যে তেখেতৰ কেইটামান ভিত্ৰ সংগঠন কেইজনমান দালালী নেতাক তেওঁ মাতি নি তেখেতৰ বন্ধ কোঠাত তেওঁলোকে আলোচনা কৰিছে OBC অন্তৰ্ভুক্ত কেওটসকলক কাষ্ট চাৰ্টিফিকেট দিবৰ কাৰণে। OBC অন্তৰ্ভুক্ত কেওট সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকে অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব খুজিছে। আৰু এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ জৰিয়তে সমগ্ৰ অনুসূচিত জাতিৰ লোকসকলক ফলটেকত পেলাব খুজিছে আৰু আচলতে তেওঁলোকে অতি ক্ৰিটিকেলি অনুসূচিত জাতিৰ লোকসকলক আচলতে ধ্বংস গৰাহত ঠেলি নি হত্যা কৰিব খুজিছে। ইয়াৰ সমান্তৰালকৈ আপোনালোকক কৈ থওঁ যে আচলতে অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে। অনুসূচিত জাতিৰ নামত আচলতে যি আচলতে বাজেট তেওঁলোকে চৰকাৰত উত্থাপন কৰে সেই বাজেটত অনুসূচিত জাতিৰ কাৰণে কোনো ধৰণৰ বাজেট তেওঁলোকে নধৰে। আৰু সমান্তৰালকৈ অনুসূচিত জাতিৰ যিমানবিলাক আঁচনি তেওঁলোকে ৰাখে সেই সকলোবিলাক আঁচনিতে তেওঁলোকে দুৰ্নীতি সংঘটিত কৰে। আৰু ইয়াৰ উপৰিও SC ST আঁচনি যিবিলাক আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ উন্নয়ন কৰা হয় সেই আঁচনিবিলাক কৰ্তন কৰি দিয়া হৈছে। অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থা কৰ্তন কৰি দিয়া হৈছে। অনুসূচিত জাতিৰ বেকলগ পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। কিন্তু কৰিছে কি যে অনুসূচিত জাতিটোক বিপদাপন্ন কৰি তুলিবৰ কাৰণে তেওঁলোকে কেওটসকলক তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে। কেওটসকলক তেওঁলোকে অনুসূচিত জাতিৰ মৰ্যাদা দিব খুজিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট কৰি কওঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত জাতিটোৰ প্ৰতি কৰা যি ষড়যন্ত্ৰ, এজন অনুসূচিত জাতিৰ নেতা হৈ অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা এজন নেতা হৈ যি ষড়যন্ত্ৰ কৰিব খুজিছে এই ষড়যন্ত্ৰক আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যিকেইজন আচলতে দালালী নেতাই যিকেইটা দালালী সংগঠনে এই গোটেই প্ৰক্ৰিয়াটোক তেওঁলোকে আচলতে হাত দান দিব খুজিছে তেওঁলোককো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু ইয়াৰ লগতে আমি ক'ব খুজিছোঁ যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই অসমৰ বিভিন্ন অনুসূচিত জাতিৰ বহুকেইটা সংগঠনৰ লগত ইতিমধ্যে আমাৰ কথা বতৰা চলিছে। অহা 15 তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাম যে অনুসূচিত জাতিক ধ্বংস কৰা যি ষড়যন্ত্ৰ ইয়াৰ বিৰুদ্ধে আমি যুঁজিবলৈ বদ্ধ পৰিপক্ৰ হৈ আছোঁ। প্ৰয়োজনত সমগ্ৰ অসম স্তব্ধ কৰি দিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।